অৰুণোদয় হিতাধিকাৰী তালিকাৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম হৈ যোৱাৰ পিছত এইবাৰ আমি পুনৰ নতুন ভিডিঅ'ত স্বাগতম জনাইছো বিকাশ আঁচনি ক্ৰিয়েশ্যনৰ। তো আপোনালোকে যিসকলে অৰুণোদয় এপ্লাই কৰিছে বা অৰুণোদয় কাগজ আপোনালোকে জমা দিছে সেইসকলৰ বাবে সুখবৰ। তো প্ৰথম পৰ্যায়ত যিটো আছে অৰুণোদয় কাম এইটো অলৰেডি হৈ গৈছে। তো আপোনালোকে কেইদিনমান পিছতে সেইটো যিটো টকা আছে সেই টকাটো আপোনালোকে ৰিলিজ হৈ যাব, আপোনালোকে পাব। আৰু লগতে আপোনালোকৰ যদি পুৰণি হয় তেনেহ'লে আপোনালোকে যিহেতু পুৰণিসকলৰ বাবে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে আপোনালোকে ডকুমেণ্ট জমা লৈছে, সেই ডকুমেণ্টবিলাক আপোনালোকে জমা হোৱাৰ পিছতে আপোনাৰ যিটো আছে জানুৱাৰী মাহৰ যিটো আপোনালোকৰ পাবলগীয়া আছে সেই জানুৱাৰী মাহৰ পাবলগীয়াটো অলৰেডি ৰিলিজ হৈছে, আপোনালোকে বেংক একাউণ্টত সোমাইছে। আপোনালোকে চাব পাৰিব যদি বেংকত গৈ আপোনালোকে ষ্টেটমেণ্ট মাৰে, তো আপোনালোকে এইটো চাব পাৰিব। আৰু আপুনি যদি নগৰ বা চহৰ এৰিয়াৰ হয় তেনেহ'লে আপোনালোকৰ ডকুমেণ্ট ৰেডি কৰক। আপোনাৰ অতি সোনকালে আহি আছে আপোনাৰ ডকুমেণ্ট অৰুণোদয়ৰ যিটো দ্বিতীয় পৰ্যায়ৰ যিটো কাগজ জমা ল'ব সেইটো। তো আপোনালোকে ডকুমেণ্টটো ৰেডি কৰক। আৰু কি কৈছে এইটো শুনক। অৰুণোদয় হিতাধিকাৰী তালিকাৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম হৈ যোৱাৰ পিছত এইবাৰ আমি নগৰ অঞ্চলসমূহত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি হাতত লৈছোঁ। হয় SSC কেণ্ডিডেট বা আপোনালোকে অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে আপোনালোকে যে গছ ৰোপণ কৰিছে সেইসকলৰ বাবেও সুখবৰ। আপোনালোকে প্ৰথম পৰ্যায়ত যিটো আছে প্ৰথম পৰ্যায়ত গাছ যিটো ৰোপণ কৰিছে তাৰপিছতে দ্বিতীয় পৰ্যায়ত যিটো ভেৰিফিকেশ্যন আছে GI টেগ দি আপোনালোকে ফটো মাৰি যিটো আপলোড দিব লাগে সেইটো যদি কৰিছে তেনেহ'লে আপোনাৰ বাবেও সুখবৰ আছে। তো আপোনালোকে অতি সোনকালে আপোনাৰ যিটো টকা আছে সেইটো ৰিলিজ হৈ যাব। আপোনালোকে অতি ফেব্ৰুৱাৰী মাহৰ লাষ্টৰ ফালে এইটো টকাটো ৰিলিজ হৈ যাব, আপোনালোকে অতি সোনকালে পাই যাব। তো আপোনালোকে যদি কৰিছে তেনেহ'লে আপোনাৰ বাবে সুখবৰ। আৰু এইটোৰ বিষয়েও কৈছে, আপোনালোকে চাব। এইটো বাইদেউসকলে মোক প্ৰায়ে সুধি থাকে যে 10,000 টকাৰ যিখন আঁচনি আছিল সেই আঁচনিখন আমি কেতিয়াকৈ আৰম্ভ কৰিম। ইতিমধ্যে সেই আঁচনিখনৰো প্ৰথম হিতাধিকাৰীৰ প্ৰথম তালিকা জিলা পৰ্যায়ত এই আঁচনিখনৰ হিতাধিকাৰীসকলক চূড়ান্তভাৱে নিৰ্বাচনৰ প্ৰক্ৰিয়া আমি ফেব্ৰুৱাৰী মাহত আৰম্ভ কৰিম। ইতিমধ্যে 32 লাখ আই মাতৃক এই আঁচনিখনৰ বাবে আমি প্ৰাৰম্ভিকভাৱে নিৰ্বাচিত কৰিছোঁ। আৰু জিলা সমিতিসমূহে এই আঁচনিখনৰ চূড়ান্ত ৰূপ দিব। কম বেছি পৰিমাণে মই আশা কৰোঁ যে প্ৰায় 28ৰ পৰা 29 লাখ মাতৃক আমি এই আঁচনিখনৰ সুবিধা দিব। ধন্যবাদ। এইটো আছিল সৰু ইনফৰমেশ্যন। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।